ভোট জলকীয়া টকছৰ আজি আন এটা খণ্ডত আপোনালোকক স্বাগতম। আজি আমি খেলিলো কেৰেলা ব্লাষ্টাৰ্ছৰ লগত। খেলখনত 1-1 ড্ৰ হ'ল। খেলখন যে জিকা খেল আছিলে, ইমান চান্স পাই পেলাই যদি গ'লখিনি আমি কৰিব নোৱাৰিলো। আজি ইমান ধুনীয়া ধুনীয়া চান্স চব ওলাই ইমান বঢ়িয়া বঢ়িয়া বল পাইছো। এটা যদি ভাল ফিনিছ কৰাহেঁতেন খেলখন আমি পাঁচটাকে গ'ল আমি 6টাকে গ'ল মাৰিব পাৰো। এনেকুৱা চান্স ওলাই দিছে। সবতকৈ বঢ়িয়া পইণ্ট আছিলে আমাৰ এণ্ডিৰ ডিগ্ৰেছ। বঢ়িয়া অনুকূলতা দি দিছে। প্ৰথম 1-0 অগ্ৰগতি পালো আমি। সি বেয়া পজিশ্যনটো বেয়া বাৰু, তাৰ কিন্তু ভৰিত মাৰিছে কোনে? সময় নাই বাৰু এইটো মই আমাৰ পাৰ্থিৱে দিছে ধামকে মাৰি আৰু এতিয়া উপায় নাই আৰু আৰু তাক বহুত ভাল ডিফেন্স কৰিছে আচলতে। সি ডিফেন্স হোৱা ইমান বঢ়িয়াকে হেডাৰ মাৰি মাৰি বল উৰাই দিছে। তাৰ পাছতো কিন্তু নাই গ'লটো নাই খোৱাটো মই বহুত আকৌ পাৰ্থিৱক ভালেই ডিফেণ্ড কৰিছিলে। এইটো অনলাইন চিৰিয়াছ নোট, এইটো লাক নাছিলে। আজি গ'লটো আজি আজি খেলখনতে একেবাৰে পাৰ্থিৱৰ একেবাৰে লাগ নাই। ইমান ট্ৰাই কৰিছে বেচেৰাটোৱে। খেলখন একেবাৰে আজি তোমাৰ চাব গ'লে জিঠি নামাইছে কিমান ধুনীয়া ড্ৰিবল কৰিছে, কিমান ধুনীয়াকে বল ওলাই গৈছে, কিন্তু তাৰ ফিজিকেলটোতো নাই ন। গতিকে এটা ধক্কাতে সি মানে বাগৰি পৰে বা বলটো গুচি যায়, আঁতৰি যায় হাতৰ পৰা। আৰু সেই বলটো বস্তু দেখা পাইছো। বেছি এচিষ্ট দিবলৈ যায়। সেইটো আমি যিটো আগৰ প্ৰব্লেম যোনটো জিচিনৰ আছে, সেইটো আমি দেখিলো আজি আছে ৰিফ্লেক্ট হ'ল মেটছত। আউটৰান আৱাৰ এল বিজ, আমাৰ এল বিয়ে হওক বা আৰ বিয়ে হওক, দে আৰ বথ বাই আউটৰান বাই আইদাৰ দে আৰ লেফ্ট উইং অৰ ৰাইট উইং। এতিয়া মই আমাৰ এই ইয়াৰ কথাই কওঁ, কেভিন ইয়কৰ কথাই কওঁ। কেৰেলা ব্লাষ্টাৰ্ছত কেভিন ইয়কে যেনেকৈ ছেকেণ্ড হাফৰ ইণ্টেনচিটি ইমানেই বাঢ়িছে, আমাৰ যোন তালাঙে দেয়াৰ ইজ ন' মেটচ। There is তালাঙে no ক'ত match Talang. মেটচ কৰিব পাৰিব তাক? Talang is মোৰ favorite না player. ফিজিকেলিটি But is আছে। physical, কিন্তু Talang is not a natural LB. তেওঁৰ LB নহয়। লেফ্ট বেকৰ কাৰণে সেই স্পীডটো নাই, যোনটো কেভিন ইয়কে বাৰে বাৰে আগত থ্ৰিটেনিং দি আছিলে। প্ৰথমটো একদম দুৰ্দশা আছিল। ছেকেণ্ড পইণ্টলৈ আহোঁ। ছেকেণ্ড পইণ্টটো হ'ল পজিটিভ নোট। আজি যদি খেলখন তুমি দেখা, এটা দেয়াৰ ইজ এ পিভট পইণ্ট অন দ্য মেটচ। আৰু সেই পইণ্টটো আজি লৈছে বেকে যেনেকৈ আজি এট্ৰেক্ট কৰি আছে বিপক্ষৰ টীমক নিজৰ ফালে, আৰু স্পেচ খুলি আছে পাৰ্থিবৰ কাৰণে বা চিনৰ কাৰণে। সেইটো বহুত বঢ়িয়া আছিলে। সেইটো বৰ ভাল লাগিলে যে মিডফিল্ডাৰ ফালৰ পৰা বেকে যোনটো ইম্প্ৰুভমেণ্ট আমি দেখিলো। বেকে ভাল খেলিছে আজি মেটচখনতো। সি ন' ডাউট মিডফিল্ড টিমটোৱে আজি বেয়া খেলা নাই। আজি আমাৰ মেকাটুনৰ ছেকেণ্ড হাফত আহি পেলাই অকণমান সি ফাউল মাৰিছে, কিন্তু খেলখনত সিও অকণমান ভাল খেলাটো আমি দেখা পাইছো। খালি আজি এটা কথা ক'ব লাগিব কি বেকে আৰু আমি যিটো চান্স মিছ কৰিছে, যিটো এটা আহিছিলে ক্ৰছ এটা, সেইটো অকণমান যদি আগতে শ্লাইডটো মাৰি দিয়াহেঁতেন, ভৰিয়াতে চুই দিয়াহেঁতেন, হয়তো গ'ল হোৱাটো চান্স এটা আছিলে। আৰু আৰু এটা আৰু মই উল্লেখনীয় পইণ্ট তোমালোকৰ লগত ডিছকাছ কৰিব খুজিছে। মই হুম 54 মিনিট গেমৰ 54 মিনিটত হুম জিঠিনে ড্ৰিবল কৰি লৈ গৈ আছিলোঁ। বিপক্ষৰ আমি বক্সত সোমালোঁ। পাৰ্থিৱ আছে লেফ্টৰ পিনে। সেই শ্বুটটো হয়তো মই ভাবোঁ যদি আমি জেঠিনে লোৱাহেঁতেন গ'ল হ'লহেঁতেন, যিটো এটা ডাঙৰ মিছ পাৰ্থিৱৰ পৰা। কি কোৱা? মই ভাবিছো এইটো জিঠিনে ভাল পাছ উলিয়াই দিছে। জিঠিনে শ্বুট লোৱাহেঁতেনতো ডিফেণ্ডাৰ হয়তো এইটো ৰখাই দিলেহেঁতেন, বা পজিশ্যন ভাল ডিফেণ্ডাৰৰ। সি ভাল পাছে ভাল এচিষ্টে ওলাই দিছে, কিন্তু পাৰ্থিৱে যিটো শ্বুট ল'লে সি গ্ৰাউণ্ড মাৰাতকৈ অলপ যদি হাইট লোৱাহেঁতেন, সেইটো আজ এটা গ'ল হ'লহেঁতেন। আৰু পাৰ্থিৱৰ নাই, উইক বলটো ফুটো সি আছিলে। চুইছিলে, খালি সেয়াই মানে বল তোমাৰ গ'ল বক্সৰ ফালে তোমাৰ টাৰ্গেট হ'ব লাগিব। আউটচাইড দ্য বক্স যদি তোমাৰ মানে বডি পশ্চাৰৰ লগত কথা, মানে তোমাৰ যোনটো তুমি বলটো কোনটো চাইডে তুমি টাচ কৰিছা। মই যদি দেৱাংগ বা মিন্ময়ক সোধো, মোৰ কাৰণে আজি খেলখন আটাইতকৈ ৰোমাঞ্চকৰ পাৰ্টটো আছিলে ফ্ৰম 55 মিনিট টু 56 মিনিট। কিহৰ কাৰণে? প্ৰথমটো আহিলে প্ৰথমটো ক্ৰছৰ কথা কওঁ। আমাৰ ক্ৰছ এটা ধুনীয়া দিছে। কি আছিলে ই? যোনটো আমি কৰ্ণাৰৰ পৰা মাৰিছোঁ। এণ্ডিয়ে কৰ্ণাৰ মাৰিছে, আৰু সেই বলটো আমাৰ লাগ আছিল আজি। সেই বলটো আহি চিধা পৰিছে পাৰ্থিৱৰ হাতত। যদি পাৰ্থিৱে সেই যদি গ'লটো সেই গ'লটো ব্লেংক অকমান ৰেঞ্জৰ পৰা মাৰিলেহেঁতেন, আমি ইতিমধ্যে 1-1 গ'লত অগ্ৰগতি পালোহেঁতেন। সেইটোৱে মই কৈছো ন, 55 মিনিটতে। মেটচখনত ইমান চান্স আছিলে। এতিয়া তুমি পাৰ্থিৱৰ যিমানখিনি চান্স মিছ কৰিছে নহয়, আজি মানে পাৰ্থিৱৰ দিন আছিলে এনেকুৱা বুলিয়ে ক'ব পাৰি। তাৰ পজিশ্যন ভাল, ন' ডাউট। ধুনীয়া ধুনীয়া বল পাইছেও সি, আৰু ক্ৰছকেইটাও জিঠিনে বা আমাৰ মিডফিল্ডৰ পৰা বলকেইটা ভাল ওলাই আহিছে। কিন্তু এই ফিনিচিঙৰ অভাৱটো, কাৰণ পাৰ্থিৱ ইজ নট এ ষ্ট্ৰাইকাৰ ন, ষ্ট্ৰাইকাৰটো নহয় সি, গতিকে বলটো ফিনিছ কৰিব পৰা নাই।
আৰু এটা মিছ কৰিলে আমাৰ চামতে, যিটো ডিফেণ্ডিং কৰি আছিলে কাইৰো বিৰুদ্ধে, কেভিনিয়কৰ বিৰুদ্ধে আছে, চৰি কেভিনিয়কৰ বিৰুদ্ধে ডিফেণ্ডিং কৰি থকা সময়ত কেভিনিয়কে বল লৈ গ'ল। আৰু ভগৱানৰ কৃপাত আমি ইমান ভাল গলকিপাৰ এটা পাইছো, there is a touch in his tip of his finger, আৰু তাৰ কাৰণে বলটো মাৰাৰ পিছতো বলটো তাৰ টিপত লাগি পেলাই গল পষ্টত লাগিল আচলতে। আৰু সেইটোতো এই ঘটনাটো ক'লোৱে। যদি মই কওঁ ইনিচিয়েশ্যন ক'ত হৈছে, ইনিচিয়েশ্যন ষ্টাৰ্ট ফ্ৰম পাৰ্থিৱ ইটছেল্ফ, যোনটো আমি ভুল আমি সেইটো কৰিলো। টাৰ্ণিং পইণ্ট আছিল সেইটো গোটেই সেই মেটচটোৰ। পাৰ্থিৱে গ'লটো মিছ কৰিলে তাত, তাৰপিছত সেইটোৱে কাউণ্টাৰ এটেকত গ'ল, ৰিটিমে বলটো ধৰিব নোৱাৰিলে আৰু সেইটো গৈ পেলাই গ'ল হোৱাৰ চান্সটো বনিছিলে। আৰু এইটো ন' ডাউট ওৱান অফ দ্য বহুত ক্ৰিটিকেল পইণ্ট। আৰু গুৰমিতে যিটো ছেভ মাৰি দিছে, সেইটো ছেভটোৱে হয়তো নৰ্থ ইষ্টক বচাই দিছে এইটো মেটচখন। মই অকণমান মেটচখনত প্ৰথম ফাৰ্ষ্ট হাফৰটোকো আহোঁ, কাৰণ আমি ফাৰ্ষ্ট হাফৰ কথাখিনি আলোচনা কৰা হোৱা নাই। নিশ্চয় ফাৰ্ষ্ট হাফত আমি কথাখিনি কোৱাৰ আগতে কি মেটচখন আমি ষ্টাৰ্টিং কেনেকৈ কৰিছোঁ। আজি আমি 3-5-2 ফৰ্মেশ্যনত আহিছোঁ। 3টা আমাৰ বেক ডিফেণ্ডাৰ লৈ পেলাই 5টা মিডফিল্ডাৰ 2 ইন দ্য ফ্ৰণ্ট। পিছফালে যেতিয়া আমাৰ আছিৰ আখটাৰৰ লগত কম্পেনী কৰিবৰ কাৰণে যাক আমি আজি বাৰুকৈ অনুভৱ কৰিলোঁ, আৰু সেইজনৰ নাম হ'ল তোমাৰ জাবাকো বাৰুকৈ আজি অনুভৱ কৰিছোঁ, কাৰণ 3টা ডিফেণ্ডাৰ লৈও আমি সেই ডিচিপ্লিনটো যিটো দৰকাৰ ডিফেন্সত, সেইটো কম হৈ আছে আজি। আৰু এটা কথা, যিটো আমাৰ আমাৰ যিটো মেটচখনত ছাবচিডিয়াৰী প্ৰগ্ৰেছ হৈ গৈ আছে, আমি মেটচখনত দেখা পাওঁ যে বলবোৰ কাউণ্টাৰ এটেকিঙত আমি ডিফেন্সিভ যিটো মাৰ্ক বা ডিফেন্সিভ যিটো এৰিয়া কৰিব লাগে প্লেয়াৰবোৰক, তাত বহুত বেয়াকৈ মাৰ খাইছোঁ আজি। কেৰালা ব্লাষ্টাৰ্ছে বহুতকেইটা আমাৰ পকেটত বল উলিয়াই দিছে, আৰু সিহঁতৰো আচলতে লাগ বেয়া যে বলকেইটা গলত নগ'ল, বা সিহঁতৰো লাগ বেয়া যে গুৰমিতে বহুত ভাল ছেভকেইটা উলিয়াই দিছে। বাৰু যি নহওক, খেলখন ছেকেণ্ড হাফত বহুত ভাল খেলিছে, ছেকেণ্ড হাফটো বহুত ছেকেণ্ড হাফটো উত্তাপন যে হৈছে। মোৰ মতে দ্য থিং ইজ ডেট এইবছৰ আমাৰ যোনটো আমাৰ ফ্ৰণ্ট লাইন, সেই মিচিং পিচটো যোনটো আমাৰ আলাদিনৰ, সেই এতিয়ালৈকে আমি সেই ৰিপ্লেচমেণ্টটো নাপালোঁ। মানে এতিয়া শেষ পোৱা নাই। হ'বলৈ হ'ল গোটেই। তো সেইকাৰণে গোটেই ছিজনটো আমাৰ আমাৰ লাষ্ট ছিজনত আমি টপ মানে গ'ল স্ক'ৰিং টিম হিচাপে আমি নিজকে জনাজাত কৰিছিলোঁ। কিন্তু তাৰপিছতে আলাদিন যোনটো আমাৰ এটা ফিয়েৰ্চ ষ্ট্ৰাইকাৰ বুলি কওঁ ন, যোনটো মানে তুমি হাফ চান্সটো ফুল চান্স কৰি দিয়ে মানে। তো সেই মিচিং পাজলৰ কাৰণে আমাৰ বেকটোৱে বহুত মানে, যেনেকৈ কিছুমান বস্তু আলাদিনেও আহি বেকত হেৰি কৰিছিলে, এজ এ ডিফেন্সিভ ৰলো কৰিছিলে। আলাদিন ইজ নট লাইক এ ষ্ট্ৰাইকাৰ, হি ইজ এ ফুল কমপ্লিট প্লেয়াৰ। মিডফিল্ডতো বল ল'বলৈ আহিব, ডিফেণ্ডিঙতো সমানে কণ্ট্ৰিবিউশ্যন দিব, আৰু যেতিয়া এটেকিঙৰ সময়তো বল লৈ যাব। ন' ডাউট তো মই ভাবো কি আলাদিনৰ যিটো অভাৱ, সেইটো আমি পূৰণ কৰিব নোৱাৰো এইটো ছিজনত। কিন্তু এটা আশাৰ মই চানেকি দেখিছো ৰিঞ্জু জাদাৰ পৰা, যি আমাৰ মই ভাবো দেই এই প্লেয়াৰটোক হয়তো ফুল টাইম আমাক কোচে দিব লাগে। মই একমত এই কথাত, একমত। সেইটো একদম মানে যিটো লালিন আমি জোৱাৰে ইণ্টেনচিটি যিটো আমি ভাল দেখো খেলে, এজ এ গেম, যিটো তাৰ মনৰ পৰা আহে, আৰু মোৰ এজ এ ফিল হয় যদি মোৰ টাইম আমি হয়তো আমাৰ কাৰণে পজিটিভ এটা চাইন হওক, আৰু মোৰ মতে আৰু গ'ল কৰিব পাৰে। তাকে নিসন্দেহে এইটো কথাটো মই ছাপোৰ্ট কৰোঁ। লালিন জোৱাৰে আজি যিটো গ'ল দিছে, আজি ৰবীন যাদৱে যিটো বল সি পালে, ৰবীন যাদৱৰ বাৰু লাগ বেয়া, ইমান ধুনীয়াকৈ বলটো মাৰিছে, এইটো কিন্তু মানিব লাগিব। টাৰ্গেটত ৰাখিছে, বলটো বাউন্স হৈ পেলাই গ'ল পষ্টৰ ওপৰৰ বাৰত লাগি আকৌ ৰিটাৰ্ণ কৰিলে। আৰু লালিন জোৱাৰা পচাৰ যে হয় আজি প্ৰমাণ দিছে। এই লালিন জোৱাৰা যে বলটো যে ফাইন কৰিছে, এইটো এজ লাকত এ নহয়, প্ৰপাৰ নাইনৰ নিচিনা প্ৰপাৰ পচাৰ থাকিব লাগিব, পচাৰ মানসিকতা থাকিব লাগিব, তেতিয়াহে সেই বলটোৰ ওচৰত সি প্লেয়াৰটো দেখা পায়। ক্ৰিষ্টিয়ানো ৰনাল্ডোৰ এটা উদাহৰণ। এতিয়া এই বস্তুটো যদি আমাৰ পাৰ্থিৱ থকাহেঁতেন, সেই বস্তুটো সি কৰোঁতে অকণমান 2 ছেকেণ্ড 3 ছেকেণ্ড মিলি ছেকেণ্ড মিছ হৈ যাব। সেই মানসিকতাটো নাহে ন, কাৰণ সি নট এ নেচাৰেল পচাৰ, হি ইজ এ উইংগাৰ। এতিয়া আমাৰ তাতে ডিফাৰেঞ্চটো আহিছে যে লালিন জোৱাৰে যিটো পজিশ্যন সি ফাইন কৰিছে, গাইজ সেইটো নট এ লাক, সেইটো পিয়'ৰ স্কিল অফ লালিন জোৱাৰা। মনত ৰাখিব, আই লিগৰ টপ স্ক'ৰাৰ ইণ্ডিয়ান আছিলে, টপ স্ক'ৰাৰ দুটাকে ছিজন সি কৰি থৈ দিছে, এনেই কৰি থোৱা নাই। আৰু আজি মেটচখনত আজি প্ৰমাণ পাইছোঁ। আৰু হয়তো যেনেকৈ দিগবলে কৈছে, জোৱান পেড্ৰ' পেনাল্টিয়ে ইউ হেভ টু বিলিভ দিছ মেন, অলপমান আত্মবিশ্বাস দেখাওক, তাক অকণমান খেলাওক, পাৰ্থিৱক উইঙতে খেলাওক, খেলখন ভাল হ'ব। মই আহোঁ এতিয়া আকৌ 56 লাষ্ট মিনিটলৈ। মিনিট কাৰ্লাৰটো আকৌ মিছ কৰিলে দেই এণ্ডিয়ে, সেইটো গ'ল এটা হ'লহেঁতেন।
মিছৰ কথাত যিহেতু দেৱাংগই কৈছে মিছৰ কথাত আৰু এটা মিছ কওঁ জাইৰৰ মিছটো কাইৰো আমাৰ কাইৰো যোনটো মিছ আজি কৰিলে 1-2-1 1-1 1v1 সেইটো গ'ল আছিলে সেইটো নিশ্চয় গ'ল কিয় পাৰিলে যে ইমান কেপেবিলিটি থকা এটা প্লেয়াৰ আৰু বাৰে বাৰে এইটো হৈছে হয়তো মনত আছে বেংগলোৰ এফচিৰ লগতো 1v1 হৈছিলে ইয়াতো হৈছিলে এই 1v1টো যদি আমি হয়তো জিকাহেঁতেন ফাৰ্ষ্টতে আৰু সেই ৰাতিপুৱা যদি গ'লটো হোৱাহেঁতেন আমি আজি খেলখন আমাৰ জিকা গেমেই আছিলে সদায় নিঃসন্দেহে সদায় আমি লাকক আমি ক'ব নোৱাৰো যে আজি লাক নাই নিজৰ প্লেয়াৰৰ মনোবল ঠিক কৰিবলৈ এটা ইণ্টেনচিটি এটা মাইণ্ডছেট যিটো দৰকাৰ সেই মাইণ্ডছেটৰ আজি অভাৱ আছিলে নৰ্থ ইষ্ট ইউনাইটেড মহম্মদ আশ্ৰাফৰ বিষয়ে কি কোৱা ভাল খেলিছে ডিফেণ্ডিং নতুন আমাৰ প্লেয়াৰ ডিফেন্স ভাল কৰিছে লাষ্ট মিনিটত এটা ক্ৰিটিকেল ডিফেন্স সি এটা বচাইছে যাৰ কাৰণে গ'লটো আমাৰ হয়তো এটা অকণমান হাৰ্ম কৰিলেহেঁতেন কেৰেলা বাচাছে সেইটো যদি নবচোৱাহেঁতেন নট এ বেড ডিবাট ভাল খেলিছে আৰু আশ্ৰাফক আমাৰ ফালৰ পৰা বেষ্ট উইচেছ থাকিলে যে আগন্তুক টিমটোত সি নিজৰ স্থানটো বৰ্তাই ৰাখিব পাৰে কাৰণ মেকাৰ্টনো আছে তাক প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে মেকাৰ্থনে আজি বেয়া ফৰ্ম খেলিছে কিন্তু দেই ফাউল মাৰিছে আজি ভাই আজিহে আজি ৰেড কাৰ্ড খোৱাৰ চান্স আছিলে হাইকোৰ্ট যোনটো মাৰিছে মই ভাবিছো এইটো ডাইৰেক্ট ৰেড কাৰ্ড ৰেফাৰী আজি ইমান খুব এটা সন্তুষ্ট নাছিলে বাৰু খেলত ভাই নিউট্ৰেল ফেন হিচাপে কাম ফেলাও যোনটো আমাৰ এটেক কৰিছে আমাৰ জিঠিনৰ ওপৰত যিটো এটা প্ৰপাৰ ৰেড কাৰ্ড হয় এইটো ৰেড কাৰ্ডটো দিয়া বাদে সেইটোতো পুৰা মানে ষ্টাৰ্টআপ চেলেঞ্জ আছিল ৰেড কাৰ্ড হয় তাই ভৰি ভঙা যোনটো এইটো এটা এক্সাৰচাইজ সি দেখালে আজি আৰু তাৰপিছত যোনটো আমি ফ'ল' আপ পাইছিলোঁ বলৰ যিটো ৰাল দিনজোৱালে বলটো লৈ গৈছিলে সেইটো ৰেফাৰী হুইচেল মাৰি ৰখাৰ কোনো এটা দিশে সেইটো প্ৰযোজ্য নহয় যে মানে সেই বলটো হুইচেল মাৰি বলটো খাব ডিফেন্স এডভান্টেজ পাইছোঁ আমাৰ এডভান্টেজ পাইছোঁ আমি গ'ল পাওঁ এটা ৰেফাৰী বিশেষ বহুত তলৰ মানদণ্ড আজি আমি প্ৰদৰ্শন দেখিলোঁ ৰেফাৰী প্ৰদৰ্শন লৈ আজি মই মুঠেই সুখী নহয় এয়া কিন্তু সেয়াই ISL বাৰু ইয়াকে কৈ আজি ভোট জলকীয়া টক্সৰ মঞ্চৰ পৰা মিন্ময় মই আৰু দিগবলে বিদায় মাগিছোঁ আজি খেলখন আমি 3 পইণ্ট পাবলগীয়া 3 পইণ্ট আছিলে আৰু আমি এক গ'ল খাই পেলাই আমি সন্তুষ্ট হ'ব লগা হ'ল কেৰেলাৰ লগত আমাৰ ড্ৰ হোৱাৰ যিটো প্ৰৱণতা সেইটো আকৌ কণ্টিনিউ হৈ আছে আৰু এই বস্তুটো যিমান পাৰে সোনকালে চল্ভ কৰিব দৰকাৰ আৰু আজি মেটচখন ভাল খেলিছে নৰ্থ ইষ্টে খুব বেয়া খেলা নাই অভাৰঅল মেটচখন ভাল খেলিছে কিন্তু মানে এই চান্সকেইটা যে ল'ব নোৱাৰিলে নহয় সেইকেইটাই মানে অকণমান পিছফালৰ পৰা মানে অকণমান টানি ধৰিছে বেষ্ট উইচেছ থাকিলে আৰু টিমটোলৈ সেয়াই ক'ম আমি ছাপোৰ্ট কৰি যাম লাষ্ট মেটচখনতো আমাৰ দিল্লীৰ লগত যিটো হাৰিছে আমাৰ ভিডিঅ' চিডিঅ' একো গাইজ দিয়া নহ'ল কাৰণ আমাৰ মনটো ইমানেই দুখ লাগিছে যে সেই ভিডিঅ' কৰাৰো শক্তি নাই আৰু এনেকুৱা সৰু টিম এটাৰ লগত যদি 3-0 গলত হাৰিব লগা হয় দিনেশ সিঙে যিটো ভুল কৰিছে বাপৰে বাপ বাৰু সেইটো গ'ল কথা আমি যাওক মানে হেৰি লগত অকল সৰু সেইটো টিমৰ নহয় উৰিষ্যাৰ লগতো এনেকে যোনটো টিমে একো কৰিব পৰা নাই আমাৰ লগত 4টা গ'ল দি থৈ 4টা গ'ল দি থৈ গৈছে ডিফেন্সটো দেখিছা নাই কিমান বেয়া হৈ গৈছে মানে এনেই নকয়তো ডিফেন্স উইন্স ট্ৰফি এনেই কৈ যোৱা নাই ডিফেন্স গিভছ ইউ টাইটলছ ডিফেন্স লাগিবই যিমানে তুমি এটেকিং পাৰ নাথাকক যিমানে আলাদিন নাথাকক কিয় আলাদিন থকাহেঁতেন যদি আজিও থাকিলেহেঁতেন কিন্তু গ'ল খালোহেঁতেন নহয় কাৰণ ডিফেণ্ডিং গ'ল দিলে যদি গ'ল ৰখাব নোৱাৰিলে গ'লকেইটা মাৰি কি লাভ লাষ্ট আমাৰ ছুপাৰ কাপতো সেইটোৱে হৈছিল আলাদিন তেতিয়াও আছিলে আমি গ'ল স্ক'ৰ কৰিছো কিন্তু সেয়াই ড্ৰ হৈ যায় আমাৰ ডিফেন্সৰ প্ৰথম পাই ইছ্যু বাৰু এইটো ছিজন আমাৰ তেনেকুৱাই মুঠতে কটাব লাগে ৰিলিগেট হ'ব নালাগে সেইটোৱে প্ৰধান লক্ষ্য নেক্সট ছিজন ভাল হ'ব নেক্সট মেচো ভাল হ'ব চাই থাকক ভোট জলকীয়া টক্স ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব আৰু ইয়াকে কৈ আজি মঞ্চৰ পৰা আপোনালোকৰ পৰা আকৌ বিদায় মাগিছোঁ গালি দিলেও দিব যি আছে মনত কথা নৰ্থ ইষ্টাৰ্ণ নেতাজী কেনেকুৱা খেলিলে ভাল খেলিলে নে বেয়া খেলিলে নিজৰ মনৰ কথা হিয়া উজৰি লিখক কাৰণ পানী অকণমানো খাই ল'ব লাগিলে আৰু শক্তি পাব আমাক কিমান সোনকালে পায় 1000 ছাবস্ক্ৰাইবাৰ কৰিবলৈ আমাক সহযোগ কৰক 1000 ছাবস্ক্ৰাইবাৰ হ'লে আমি আমাৰ ফালৰ পৰা এটা ফ্ৰী মাৰ্চেণ্টাইজ পাব এজন লাকি ছাবস্ক্ৰাইবাৰে এজন কিয় আমি 5 জনক দিম The first challenge goes for a shot.